বন্ধুসকল, আজি আপোনালোকক লৈ যাম সপোনৰ দেশ মালদ্বীপলৈ। ভাৰত মহাসাগৰত অৱস্থিত 1193টা দ্বীপৰে গঠিত এখন সৰু দেশ মালদ্বীপ। এই দেশখন 99% পানী আৰু মাত্ৰ 1% মাটিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। এই দেশৰ ৰাজধানী মালে ইয়াৰ আটাইতকৈ ডাঙৰ চহৰ। মালদ্বীপৰ মুঠ জনসংখ্যাৰ প্ৰায় 95% ৰাজধানীত বাস কৰে। যদি আমি ধৰ্মৰ কথা কওঁ, তেন্তে ইয়াৰ প্ৰায় 99% জনসংখ্যাই ইছলাম ধৰ্মত বিশ্বাস কৰে। ইয়াত প্ৰচলিত মুদ্ৰাক মালদ্বীপৰ ৰুফিয়া বুলি কোৱা হয়, যিটো ভাৰতীয় টকাতকৈ 5 গুণ অধিক শক্তিশালী। সমুদ্ৰ পৃষ্ঠৰ আটাইতকৈ ওচৰত অৱস্থিত দেশসমূহৰ ভিতৰত মালদ্বীপ এক অন্যতম দেশ। ইয়াৰ সৰ্বোচ্চ স্থান সমুদ্ৰ পৃষ্ঠৰ পৰা মাত্ৰ 2.4 মিটাৰ উচ্চতাত, আৰু এই কাৰণে ইয়াক বিশ্বৰ সৰ্বনিম্ন দেশ বুলিও কোৱা হয়। এই দেশৰ সৌন্দৰ্যই সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকক আকৰ্ষণ কৰে। বিশেষকৈ ইয়াৰ ৰিজৰ্টবোৰ বিভিন্ন ডিজাইন আৰু বিলাসিতাৰ বাবে বিখ্যাত। ইয়াৰে বহুতো সাগৰৰ ওপৰত নিৰ্মিত, যিয়ে সপোনৰ জগতৰ দৰে অভিজ্ঞতা প্ৰদান কৰে। ইয়াত এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ ৱাটাৰ প্লেন টেক্সি ব্যৱহাৰ কৰা হয়। স্ফটিক স্বচ্ছ সাগৰ আৰু ঢৌৰ ওপৰত নিৰ্মিত ৰিজৰ্টসমূহে পৰ্যটকসকলক এক আচৰিত অভিজ্ঞতা প্ৰদান কৰে। সমগ্ৰ বিশ্বৰ পৰা অহা পৰ্যটকৰ বাবে মালদ্বীপ এক নিৰাপদ আৰু সুন্দৰ গন্তব্যস্থান। প্ৰতি বছৰে প্ৰায় 10 লাখ পৰ্যটক ইয়ালৈ আহে, আৰু এই কাৰণে দেশৰ 1/3 আয় পৰ্যটকৰ পৰা আহে। ইয়াৰ বহু ৰিজৰ্ট সাগৰৰ তলত নিৰ্মাণ কৰা হৈছে, য'ত ৰাতিৰ আহাৰ গ্ৰহণ কৰি সাগৰীয় জীৱ-জন্তুৰ সোৱাদ ল'ব পাৰি। ইয়াৰ লগতে ডাইভিং আৰু অন্যান্য পানীৰ কাৰ্যকলাপ ইয়াত বিশেষত্ব। অৱশ্য গোলকীয় উষ্ণতা বৃদ্ধিয়ে মালদ্বীপৰ বাবে এক বৃহৎ ভাবুকি। সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে ভৱিষ্যতে এই দেশ সাগৰত ডুব যাব পাৰে। গতিকে যদি আপুনি মালদ্বীপ ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেন্তে সোনকালে কৰক। ইয়াৰ মহিলাসকলে সাধাৰণতে হিজাব পৰিধান কৰে, যদিও ৰিজৰ্টৰ পৰ্যটকে বিকিনি পিন্ধি ঘূৰি ফুৰি ভাল পায়। আশা কৰোঁ এই ভিডিঅ'টো ভাল পাব আৰু বহুত লাইক আৰু লগতে শ্বেয়াৰ কৰিব।